হেল্ল' আমাৰ উঠি অহা কণমানিহঁতৰ সহায় হ'ব পাৰে বুলি মই এই সৰু ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰিছোঁ আপোনালোকে আঁকোৱালি ল'ব। সততে দেখা যায় অংক বুলি ক'লে আমাৰ বেছিভাগ ল'ৰা ছোৱালীয়ে মনটো কোচাই পেলায়। অংকক বৰ এটা ভাল নাপায় বা এইটো বৰ টান বিষয় বুলি ভাবে। কিন্তু অংক কি? অংক হৈছে আপোনাৰ জীৱনৰ এটা এৰাব নোৱাৰা অংগ। আপোনাৰ জন্মৰ পৰা মৃত্যুলৈকে অংক আপোনাৰ লগত জড়িত হৈ থাকে। হয় ই জন্মদিনৰ কথাই কওক, নতুবা বজাৰৰ পৰা কিবা এটা কিনি অনাৰ কথাই কওক। হয়তো প্ৰথম অৱস্থাত আপুনি কেৱল কিতাপৰ যোগ বিয়োগ পূৰণ হৰণত সীমাবদ্ধ থাকিব পাৰে, কিন্তু পিছলৈ কি হয় আপোনাৰ মাহেকীয়া খৰচৰ পৰা বিশেষ আন কোনো খৰচলৈকে সকলোবিলাক অংকৰ সৈতেই জড়িত হৈ থাকে। গতিকে অংক বিষয়টো যাতে সহজ হিচাপে ল'ব পাৰোঁ বা উঠি অহা কণ ল'ৰা ছোৱালীহঁতে যাতে ইয়াক এটা খেলাৰ দৰে লৈ বা এটা আগ্ৰহী হিচাপে ইয়াৰ প্ৰতি আগ্ৰহ ব্যক্ত কৰিব পাৰে বা ইয়াৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিব পাৰে, তাৰ কাৰণে এটা সৰু প্ৰয়াসেৰে মই ইয়াক আৰম্ভ কৰিছোঁ। আজি প্ৰথম আৰম্ভণিতে মই নেওতাৰ কথা ক'ব বিচাৰিছোঁ। নেওতা বা টেবুল। আমি সৰুতেই এই টেবুল বা নেওতা মুখস্থ কৰিব লগা হৈছিলে। ৰাতিপুৱাই মা দেউতাহঁতে নেওতাখন জোৰকৈ ডাঙৰকৈ পঢ়িবলৈ কৈছিলে যাতে এইটো মুখস্থ হয়। সেই তেতিয়া মুখস্থ কৰা নেওতাখনে আজি আমাক বহুত সহায় কৰিছে। এই নেওতাখন এতিয়া মই এনেকুৱা এটা পদ্ধতিৰে আপোনাক সৰু আমাৰ কণমানিহঁতক শিকাব বিচাৰিছোঁ যে তেওঁলোকে কিতাপ বহি দৰকাৰ নাইকিয়া হাতৰ আঙুলিকেইটাৰে এই নেওতাখন মুখস্থ কৰিব পাৰে। কেনেকৈ কৰিব চাওঁ আহক। মই একেবাৰে প্ৰথমতে নঘৰৰ নেওতাখনৰ কথা ক'ব বিচাৰিছোঁ। নঘৰৰ নেওতাখন মুখস্থ কৰিবলৈ হ'লে কিতাপ বহি নোহোৱাকৈ কেৱল আঙুলিকেইটালৈ কেনেকৈ মুখস্থ মনত ৰাখিব পাৰে বা কেনেকৈ এইটো সহজতে কৰিব পাৰে সেয়া দেখুৱাবলৈ লৈছোঁ। এতিয়া চাওক, আমাৰ হাতত কেইটা আঙুলি আছে? 10টা আঙুলি। এই 10টা আঙুলিৰে এটা আঙুলি যদি আঁতৰাই দিওঁ কেইটা হ'ব? 9টা আঙুলি। আৰু আমাক লাগে কি? 9 ঘৰৰ নেওতাখন। ঠিক আছে? এতিয়া চোৱা, এই 10টা আঙুলিৰে আমাৰ 9 ঘৰৰ গোটেই নেওতাখন ধুনীয়াকৈ আমি দেখুৱাব পাৰোঁ বা মনত ৰাখিব পাৰোঁ। কেনেকৈ দেখুৱাম বা কেনেকৈ মনত ৰাখিম সেয়া মই তোমালোকক নিশ্চয় দেখুৱাম। মই কেৱল এতিয়া আজি 9 1 গুণ কিমান? 9 1 জাৰ 9। 9 1 গুণ 9 সেইটোকে দেখুৱাইছোঁ। এতিয়া এইটো 10টা আঙুলিৰ এটা আঙুলি যদি আঁতৰাই দিওঁ 9টা আঙুলি হ'ল। এতিয়া 9 ইয়াত কেইটা আছে? 9টা আঙুলি আছে। আৰু কেইটা আঙুলি বন্ধ হৈ আছে? এটা আঙুলি বন্ধ হৈ আছে। তাৰমানে 10টা আঙুলিৰে এটা যদি আঁতৰাই দিলোঁ 9 হ'ল। 9 1 জাৰ কেইটা থাকিলে? 9। তাৰমানে 9 1 গুণ 9। ঠিক একেদৰে 9 2 গুণ 9 2 জাৰ 9 3 গুণ 9 3 জাৰ 9 4 গুণ 9 4 জাৰ 9 5 গুণ কিমান? 9 6 গুণ কিমান? 9 6 গুণ 54। 9 6 জাৰ 54। সেই সকলোখিনি তোমালোকে এই 10টা আঙুলিৰে গোটেইখিনি মুখস্থ কৰিব পাৰিবা বা দেখুৱাব পাৰিবা। কিন্তু কেনেকৈ পাৰিবা সেইটো মই আজি ইয়াতে গোটেইখিনি কৈ দিব বিচৰা নাই, কাৰণ সেইটো যদি কৈ দিওঁ কোনে কোনে তোমালোকে শিকিছা, কোনে কোনে জানিবলৈ আগ্ৰহী সেয়া মই জানিব নোৱাৰিম। সেইকাৰণে তোমালোক যদি আগ্ৰহী মোৰ এই পেজত তুমি এটা কমেণ্ট কৰা, মই তোমালোকক পাৰ্চনেলি বা মই নিজেই তোমালোকক সেইটো শিকাই দিম। তেতিয়া মই অন্ততঃ গম পাম যে আমাৰ কোন কণ ল'ৰা ছোৱালী ইয়াৰ প্ৰতি আগ্ৰহী বা তোমালোকৰ মনত যদি কিবা খোকোজা থাকে সেই বিষয়খিনি মই কেনেদৰে আঁতৰাব পাৰোঁ তাৰ কাৰণে মই চেষ্টা কৰিম। আৰু তোমালোকক অংকৰ প্ৰতি যাতে তোমালোক ভয় নকৰা, অংক যাতে ভয় নকৰা আৰু অংকৰ প্ৰতি আগ্ৰহী হোৱা তাৰ কাৰণে মই চেষ্টা কৰিম। ঠিক আছে? ধন্যবাদ।